ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি মই এটা ভিডিঅ' লৈ আহিলোঁ। এয়া হ'ল সেন্দুৰীয়া কচু। এই দেখিছেনে? এই কচুটো কি কয় বাৰু আপোনালোকে? সেন্দুৰীয়া কচু কয়নে? আজি মাৰ লগত ফুৰিব গৈছিলোঁ। আহোঁতে মায়ে ক'লে এইটো বোলে সেন্দুৰীয়া কচু। এইটো সীতাই বনবাসত থাকোঁতে সেন্দুৰ মুচি কেনে পেলাইছিলে তাৰমানে। সেইকাৰণে এনেকুৱা এটা গছ ওলাই গ'ল। আমাৰ আইতাহঁতৰ বোলে আমাৰ মাক কৈছিলে। মই ভাবিলোঁ ময়ো লৈ কেনে ৰুই দিওঁ। এটা উঘালি লৈছোঁ মই ইয়াত। এয়া মই এনেকুৱা কৰি উঘালি লৈছোঁ, ঘৰত ৰুই দিম। আৰু এইটো ৰুলে বোলে কি হয় জানেনে? ঠাইডোখৰ বাতাৱৰণ শুদ্ধ হয়। আপোনালোকে এই কচুটোক কি কয় বাৰু? কচুৰ দৰেতো, সেইকাৰণে কচু বুলিয়ে কওঁ। কি নাম কয় ক'বচোন এবাৰ কমেণ্ট কৰি জনাব। সেন্দুৰীয়া বুলি জানো আৰু আমি নামটো, মাও ক'লে। এয়া আপোনালোকৰ তাতে আছেনে? মানে ঘৰত ৰুলে কিবা এটা টাবত ৰুই দিলে এটা ধুনীয়া দেখোঁতেও সৌন্দৰ্য আৰু চায়ো ভাল লাগে, বাতাৱৰণো শুদ্ধ কৰে বুলি ক'লে। আপোনালোকে জনাবচোন কমেণ্ট কৰি কি নাম কয় আপোনালোকে। এয়া এনেই য'তে ত'তে হয়, কিন্তু আমাৰ ইয়াত নাছিলে। এতিয়া মই ৰাস্তাত পালোঁ যে, পাই কেনে এইটো উঘালি লৈছোঁ ইয়াত। ঘৰত নি কেনে ৰুই দিম। আজিলৈ আহিছোঁ, বাই বাই।